আজি ভাবিলোঁ ডাঙৰ মাছ খাম বুলি পাপাই পুখুৰীত ধৰিছিলে। আৰু এতিয়া মই চব্জিখিনি কাটি বাছি ৰেডি কৰি দিলোঁ। ফুলকবিৰ লগত আৰু বিলাহী এনেকৈ কৰি বনাম বুলি ভাবিছোঁ। সকলোবোৰ কাটি কুটি ৰেডি কৰি ল'লোঁ। আলু কাটিলোঁ, বিলাহী, পিঁয়াজ আৰু ফুলকবি। আৰু ভিডিঅ'টো চাই যাওক আগলৈ। এয়া মিঠাতেল দিব লৈছোঁ, তেল দিয়া গৰম হৈ গ'ল। আৰু লগতে মই নিমখীয়া হালধিৰে মেৰিনেট কৰি লওঁ, ফ্ৰাই কৰি ল'ম। ভালদৰে মিহলাই লৈছোঁ হালধি দি। আৰু এতিয়া কেৰাহীত গৰম হ'ল যেতিয়া মাছটো ফ্ৰাই কৰি লওঁ। ঘৰৰ মাছ, লোকেল তাতে, আৰু ফুলকবিও ঘৰৰ। আৰু এতিয়া খোৱাহে কথা আৰু মাছকেইডোখৰ ফ্ৰাই হৈ লওক। মাছকেইডোখৰ ফ্ৰাই হৈ আছে। পিচকেইটা দেখিছেনে? নিজে কাটি লৈছোঁ, ধুনীয়া হৈছেনে বাৰু? মই মাছ ফ্ৰাই কৰিব নাজানো, মাছ ফ্ৰাই কৰিলেই ভাঙে। অলপ হাফ ফ্ৰাই কৰি কাঢ়ি ল'ম মাছকেইডোখৰ। সিজিছে আৰু অলপ, এয়া দেখিছেনে? ভাঙিলেই। মাছ ফ্ৰাই কৰিবলৈ একেবাৰে নাজানো। তাৰমানে জানো, কেতিয়াবা ভাল হয়, কেতিয়াবা তেলটো বহুত বেছি গৰম হ'লেও ভাঙে। এনেকুৱা ঘৰৰ মাছ হ'লে মানে মোৰ ভাঙেই মাছ প্ৰায়। কি হয় নাজানো আৰু, আপোনালোকৰ হয়নে নহয় জনাবচোন। মই ইমান মাছ ফ্ৰাই কৰোঁ, যেতিয়াই মই ফ্ৰাই কৰোঁ তেতিয়া এডোখৰ হ'লেও ভাঙেই আৰু মানুহ বিশেষ মানুহ আহিবলগীয়া নাই, ঘৰৰ মানুহ কেইজনহে, 4জন মানুহ। মাছকেইডোখৰ এইখন তেলতে কাঢ়ি লৈছোঁ, কাৰণ আকৌ বেলেগ কেৰাহী লেতেৰা নকৰোঁ, কাঢ়ি লেতেৰা নকৰোঁ আৰু একেখনতে বনাম। এনেওতো শাক চব্জিত দিমেই। কাটি লোৱা বস্তুখিনি এতিয়া এড কৰি যাম। পিঁয়াজখিনি ভাজি লওঁ। হালধিও দি দিছোঁ ইয়াতে, নিমখো দি দিলোঁ। অলপ লৰাই লৈছোঁ। এতিয়া কাটি থৈ দিয়া বিলাহী কেইডোখৰ দিম। কেমেৰামেন নাই, কেমেৰামেন এটা আছেনে জনাবচোন, ক'ৰবাত পালে মানে মোক খবৰ কৰিব। কেমেৰামেন থকা হ'লে এতিয়া ধুনীয়াকৈ ভিডিঅ'টো কৰি দিলে হ'লে, মই কৈ গ'লোঁ হ'লে, কিন্তু এতিয়া নাই। এতিয়া হাফৰখন মাৰি দিছোঁ। অলপ টাইম ৱেইট কৰাৰ পিছত বিলাহীটো অলপ সিজিছেনে চেক কৰি চাওঁ। বিলাহী সিজিছেগৈ আৰু অলপ লৰাই লওঁ। আলুখিনি এতিয়া মই ধুনীয়াকৈ ধুই থৈ দিয়াখিনি ইয়াতে এড কৰি দিলোঁ। আলুখিনি ভালদৰে লৰাই লৈছোঁ। আলু সিজিছে আৰু আধা আধি। আৰু নেক্সটতে মই বিলাহীখিনি বহুত ভালকৈ সিজিলে, আৰু ইয়াতে মই দি দিম কবিখিনি এড কৰি দিলোঁ। কবিখিনি দেখিছেনে কিমান ধুনীয়া হৈছে, খাবলৈ বহুত সোৱাদ হ'ব। আগতে এদিন খোৱা হ'ল, ভিডিঅ' কৰা নহ'ল, আজি সেয়া ভিডিঅ' কৰি জনাই দিলোঁ। ভালদৰে লৰাই লওঁ। আৰু কবিখিনি সিজিবলৈ কাৰণে হাফৰখন মাৰি দিলোঁ। কিছু সময় পাছত সিজিছে নে চেক কৰি চাইছোঁ, সিজিছে অলপ অলপ। সিজিছেগৈ আৰু আধা আধি। এতিয়া লৰাই ল'ম ভালদৰে। কিমান ধুনীয়া সিজিছে দেখিছেনে? আৰু মই ভাজি থৈ দিয়া মাছকেইডোখৰো দি দিলোঁ। মানুহে ক'ব এতিয়া সদায় একেখিনি খোৱা, শাক ভাত, পানীখিনি ইয়াতে এড কৰি দিলোঁ। নিমখো অলপ দি দিওঁ। আৰু মানুহে ক'ব সদায় একেখিনি ভিডিঅ'কে দি থাকে, কাৰণ বেলেগটো আমাৰ একো কণ্টেণ্ট নাই ন, ঘৰৰ গৃহিণী খোৱা শাক ভাতকে দিম আৰু। ৰচুনখিনি ইয়াতে এড কৰি দিলোঁ। আৰু নেক্সটতে মই যেনেকৈ চাটনিৰ কাৰণে ৰেডি কৰিছিলোঁ সেইখিনি এতিয়া দেখাই দিছোঁ। ৰচুনৰ পাত, কেঁচা জলকীয়া কেইটামান সৰহকৈ লৈ লৈছোঁ, নহৰু, ধনিয়া, মচন্দৰী, মানিমুনি চব মিক্স হৈ আছে, আৰু লগত বিলাহী এটা, টেঙা বিলাহী। আৰু কি কি দি যাওঁ চাই যাওক। ধনিয়া দি দিলোঁ, আৰু এটা পোৰা বিলাহী, পিঁয়াজ পাত,
কেঁচা জলকীয়া, নিমখ অলপমান ছটিয়াই দিম, কেঁচা নহৰু, নিমখ অলপমান, আৰু এতিয়া পানী অলপ দি দিওঁ, মিক্সিত ভালদৰে গ্ৰাইণ্ড হ'বলৈ দিম। আৰু মোৰ চব্জিও ৰেডি হৈছে, দেখিছেনে কিমান ধুনীয়া কালাৰত বনাই উঠিছে, চব লোকেল ঘৰৰ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবা। চাটনি, কবি, মাছ, আৰু আজি থালিখন এনেকৈ লাষ্টত তামোল এখন মুহতি মাৰিবলৈ লৈ লৈছোঁ। আজিলৈ আহিছোঁ দেই, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, বাই।